Welcome back to my channel. So I have been discussing previous year questions and strategies to prepare ACES final year exam. But যোৱা 2-3 দিনৰ পৰা মই আপলোড কৰিব পৰা নাই ভিডিঅ'ছ বিকজ মই অলপমান বিজি আছিলোঁ। মোৰ নিজৰ এক্সাম আছিল যোৱাকালি ছানডে এক্সাম শেষ পাল মোৰ। চ' এতিয়া মই ফ্ৰী, এতিয়াৰ পৰা মই ৰেগুলাৰ তোমালোকৰ কাৰণে ভিডিঅ'ছ আনিম। চ' আজি মই ভাবিছোঁ যে আজি আৰু প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন ডিছকাছ নকৰোঁ। কিছুমানে মোক মেছেজ দিছিল বা ৰিকুৱেষ্ট কৰিছিল যে ছাৰ চেপ্টাৰ ৱাইজ ইম্পৰ্টেণ্ট কুৱেশ্যনছবিলাক ডিছকাছ কৰিব, তেতিয়া মানে ইজি হ'ব। চ' মই আজি ইণ্ডিয়ান পলিটিক্সৰ ফাৰ্ষ্ট চেপ্টাৰটো লৈছোঁ, জাতি নিৰ্মাণৰ প্ৰত্যাহ্বান, চেলেঞ্জেছ টু দ্য নেশ্যন বিল্ডিংছ। ইয়াৰ যদি তোমালোকে চোৱা কুৱেশ্যনছবোৰ, মই কিতাপটোৱে উঠাই লৈছোঁ। সেইটো কিতাপৰ পিছফালে বেক চাইডত কুৱেশ্যনছবোৰ দিয়া আছে, তোমালোকে জানাই। তাৰ পৰাই মই ইম্পৰ্টেণ্ট কুৱেশ্যনবোৰ ডিছকাছ কৰিম। কিতাপত কিন্তু ঢেৰ কুৱেশ্যনছ আছে। আৰু এটা বস্তু চাবা যে তোমালোকে এটা কুৱেশ্যন বাকী 2-3টা কুৱেশ্যনছৰ লগত ৰিলেটেড। তো ইট ইজ নট অনলি ইম্পৰ্টেণ্ট টু ছল্ভ দ্য কুৱেশ্যনছ, বাট ইউ শুড হেভ এ কনচেপচুৱেল আণ্ডাৰষ্টেণ্ডিং। মানে এটা সব কনচেপ্টবিলাক ক্লিয়াৰ থাকিলে তুমি যিকোনো কুৱেশ্যনছ এটেম্প কৰিব পাৰা। চ' ইটছ বেটাৰ ইফ ইউ ক্লিয়াৰ ইয়'ৰ কনচেপ্ট। চ' চোৱা, মই প্ৰথমে শ্বৰ্ট কুৱেশ্যনবিলাকৰ পৰা ডিছকাশ্যন ষ্টাৰ্ট কৰিম। যে ৰাজ্য পুনৰ্গঠন আয়োগ কেতিয়া গঠন কৰা হৈছিল? এই আয়োগৰ অধীনত সৃষ্টি হোৱা যিকোনো এখন ৰাজ্যৰ নাম লিখা। অলৰেডি আমি ডিছকাছ কৰিছোঁ যে ৰাজ্য পুনৰ আয়োগ গঠন কৰা হৈছিল 1956ত। এই আয়োগৰ অধীনত সৃষ্টি হোৱা যিকোনো এখন ৰাজ্যৰ নাম কৈছে। এই আয়োগৰ অধীনত অলৰেডি বহুত ৰাজ্য গঠন হ'ল। 1956ৰ পিছত যিমান ৰাজ্য গঠন হৈছে সব এই ৰাজ্য পুনৰ্গঠন আয়োগৰ আণ্ডাৰত গঠন হৈছে। যিকোনো এটা তুমি ক'ব পাৰা, ছাপ'জ নাগালেণ্ড হওক, তেলেংগানা হওক, আমাৰ লেটেষ্ট যিটো চবতকৈ নতুন যিটো ৰাজ্য হৈছে 2014ত হৈছে তেলেংগানা। তাৰপিছত বহুত নতুন বহুতকেইটা ৰাজ্য হৈছে, কিন্তু নৰ্থ ইষ্টৰে আমাৰ যেনেকৈ ত্ৰিপুৰা কোৱা, মেঘালয় কোৱা, মণিপুৰ কোৱা, নাগালেণ্ড কোৱা। 1963ত হৈছিল নাগালেণ্ড ফাৰ্ষ্ট নৰ্থ ইষ্টৰ অসমৰ পৰা ওলাই যোৱা এটা ৰাজ্য নাগালেণ্ড 1963ত হৈছিল। তো এনেকৈ বহুত নতুন ৰাজ্য গঠন হৈছে। তাৰপিছত চোৱা 2 নম্বৰ, এই কুৱেশ্যনটো 17ত আহিছিল। ইয়াত অকল 17 বুলি দিয়া আছে, কিন্তু বহুতবাৰ আহিছে অলৰেডি। আমি অলৰেডি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন ছল্ভ কৰাৰ সময়ত পাইছোঁ এইটো কুৱেশ্যন, কিন্তু আমিতো 17ৰ কুৱেশ্যন ছল্ভ কৰা নাই। আমি কি 24, 23, 22, 21 কৰা নাই, আকৌ 20 কৰিছোঁ। তাতে আমি বহুতবাৰ পাইছোঁ। তো 17ত আহিছিল, মানে চোৱা এইটো ইম্পৰ্টেণ্ট হয়। নেক্সট কুৱেশ্যন চোৱা, ভাৰতৰ প্ৰথমগৰাকী মুখ্য নিৰ্বাচনী আয়ুক্ত কোন আছিল? অলৰেডি এইটো আমি ডিছকাছ কৰিছোঁ যে ভাৰতৰ প্ৰথমগৰাকী মুখ্য নিৰ্বাচনী আয়ুক্ত আছিল সুকুমাৰ সেন। হৈ গ'ল। নেক্সট চোৱা কি কুৱেশ্যন আছে, দেশ বিভাজনে ক্ষতিগ্ৰস্ত কৰা ৰাজ্য দুখনৰ নাম কোৱা। এইটো ইম্পৰ্টেণ্ট, যদিও অহা নাই কুৱেশ্যনটো এতিয়ালৈকে, বাট ইটছ ইম্পৰ্টেণ্ট। যে 3 নম্বৰ চোৱা, দেশ বিভাজনে ক্ষতিগ্ৰস্ত কৰা ৰাজ্য দুখনৰ নাম। কোন কোন দুটা ৰাজ্য যে ৰাজ্য দুটা দেশ বিভাজনৰ সময়ত বেছি ক্ষতিগ্ৰস্ত হৈছিল? চোৱা, ৱেষ্ট বেংগল আৰু পাঞ্জাৱ, এই দুটা ৰাজ্য কিন্তু এই ৰাজ্য দুটাৰ মানে এটা পৰ্চনছ পাকিস্তানৰ লগত গুচি গৈছে। পাঞ্জাৱৰ এটা পৰ্চন পাকিস্তানৰ লগত গৈছে, ৱেষ্ট বেংগলৰ এটা পৰ্চন পাকিস্তানৰ লগত গৈছে, যিটো বৰ্তমান বাংলাদেশ হৈ আছে। চ' পশ্চিমবংগ আৰু পাঞ্জাৱ এই দুটা ৰাজ্য যি দুটা দেশ বিভাজনৰ সময়ত বেছি ক্ষতিগ্ৰস্ত হৈছে। নেক্সট কুৱেশ্যন চোৱা, কোন দুখন কেন্দ্ৰীয় শাসিত অঞ্চলক 1972 চনত পূৰ্ণাংগ ৰাজ্যৰ মৰ্যাদা দিয়া হৈছিল? কোন দুটাক পূৰ্ণাংগ ৰাজ্যৰ মৰ্যাদা দিয়া হৈছিল 1972ত? অলৰেডি মই ক'লোঁ মেঘালয় 1972ত হৈছিল, তাৰপিছত মণিপুৰৰ 1972ত হৈছিল। তো এই ৰাজ্যবিলাকক কি কৰা হৈছিল 1972ত? এই দুটা ৰাজ্যক পূৰ্ণ মৰ্যাদা দিয়া হৈছিল। ইয়াৰ আগত এইকেইটা কি আছিল? কেন্দ্ৰীয় শাসিত অঞ্চল হৈ আছিল। তো এইটো 19ত আহিছিল। নেক্সট চোৱা, দেশ বিভাজনৰ সময়ত কোন দুখন ৰাজ্য ভাগ কৰা হৈছিল? ছেম, আকৌ ঘূৰাই আহিল কুৱেশ্যনটো, বেলেগকৈ সুধিছে। তেতিয়া সুধিছিল দেশ বিভাজনৰ সময়ত কোন দুখন ৰাজ্য বেছি ক্ষতিগ্ৰস্ত হৈছিল? যেই দুখন ক্ষতিগ্ৰস্ত হৈছিল সেই দুখনকে ভাগ কৰা হৈছিল। ছেম, 12ত আহিছিল। চোৱা 12ত। তো ৰিপিট হোৱাৰ চান্স আছে কিন্তু। চ' দেশ বিভাজনৰ সময়ত পাঞ্জাৱ আৰু ৱেষ্ট বেংগল বা পশ্চিমবংগ এই দুটা ৰাজ্য দুভাগ কৰা হৈছিল।
তাৰপিছত নেক্সট কুৱেশ্যন কি আছে, জাতীয় আন্দোলনৰ নেতাসকলে ধৰ্মনিৰপেক্ষতা নীতি অৱলম্বন কৰিছিল, দুটা কাৰণ উল্লেখ কৰা। যে যেতিয়া ফ্ৰীডম ষ্ট্ৰাগল হৈছিল, ফ্ৰীডম মুভমেণ্ট হৈছিল, তেতিয়া কিন্তু আমাৰ যিটো স্বাধীনতা আন্দোলন আছিল এইটো কিন্তু নিৰপেক্ষ আন্দোলন আছিল। স্বাধীনতাৰ কাৰণে হিন্দু, মুছলিম, জৈন, বৌদ্ধ, খ্ৰীষ্টান চবেই মিলি আন্দোলন কৰিছিল ব্ৰিটিছৰ এগেইনষ্টত। এইটো কোনো ধাৰ্মিক আন্দোলন নাছিল, নিৰপেক্ষ আন্দোলন আছিল। তো সেই আন্দোলনটো নিৰপেক্ষ কিয় আছিল, বা ফ্ৰীডম ফাইটাৰ্ছসকলে আন্দোলনটো কিয় নিৰপেক্ষ ৰাখিছিল? আন্দোলনটোক এই কাৰণেই নিৰপেক্ষ ৰখা হৈছিল যে আমি যদি আন্দোলনটো নিৰপেক্ষ নাৰাখি নিজৰ মাজত ধৰ্মলৈ কাজিয়া ষ্টাৰ্ট কৰোঁ, তেতিয়া যে আমাৰ এই ব্ৰিটিছক খেদিব লাগে বা ভাৰতখনক ব্ৰিটিছ মুক্ত কৰিব লাগে, সেইটো আমি কৰিব নোৱাৰিম। তাত আমাৰ মানে লিমিটেশ্যনছ আহি যাব। আৰু 2 নম্বৰ, যেতিয়াই কিবা এটা প্ৰচেছ বা যেতিয়াই কিবা এটা মুভমেণ্ট ধৰ্মনিৰপেক্ষ হয়, ছেকুলাৰ হয়, তেতিয়া সেইটো বেছি মুভমেণ্টাম লাভ কৰে বা তেতিয়া সেইটো বেছি ছাপৰ্ট লাভ কৰে। এভৰি ছেকশ্যন, এভৰি ৰিলিজিয়াছ ছেকশ্যন অফ পিপুলৰ পৰা ছাপৰ্ট লাভ কৰে। এই দুটা কাৰণতেই স্বাধীনতা আন্দোলনৰ সময়ত নেতাসকলে ধৰ্মনিৰপেক্ষতা নীতি অৱলম্বন কৰিছিল। আশা কৰোঁ তোমালোক বুজিছা। তাৰপিছত চোৱা, ৰাজ্য পুনৰ্গঠন আয়োগৰ 3টা প্ৰধান পৰামৰ্শ উল্লেখ কৰা। 3টা ইমান জানিব নালাগে, 2টা জানিলেও হয়, বা জানাই যে 3টা জানিবা। কি আছিল ৰাজ্য পুনৰ্গঠন আয়োগৰ পৰামৰ্শ? যে ৰাজ্য পুনৰ্গঠন আয়োগে এইটোৱে পৰামৰ্শ দিছিল যে ৰাজ্যসমূহক ভাষাৰ ভিত্তিত ভাগ কৰা হ'ব। চোৱা, যিমান ৰাজ্য হৈছে সবকেইটা ৰাজ্য কিন্তু ভাষাৰ ভিত্তিত ভাগ কৰা হৈছে। মেঘালয় চোৱা ভাষাৰ ভিত্তিত ভাগ কৰা হৈছে। তাৰপিছত তেলেংগানা, এইটোও ভাষাৰ ভিত্তিত ভাগ কৰা হৈছে। ইভেন যিবোৰ আমাৰ নতুন স্বাধীন ৰাজ্যৰ আন্দোলন হৈ আছে, স্বাধীন নহয়, যিবোৰ ছেপাৰেট ষ্টেটৰ মুভমেণ্ট হৈ আছে, বড়োলেণ্ড মুভমেণ্ট কোৱা, সেইটোও কিন্তু ভাষাৰ ভিত্তিত আন্দোলন। তাৰপিছত চোৱা, কমতাপুৰ যিটো আন্দোলন, সেইটোও ভাষাৰ ভিত্তিত আন্দোলন। তো ৰাজ্য পুনৰ্গঠন আয়োগে এটা পৰামৰ্শ দিছিল যে নতুন ৰাজ্য যদি বনোৱা হয় সেইটো ভাষাৰ ভিত্তিত বনোৱা হ'ব, সেইটো এটা পৰামৰ্শ। আৰু 2 নম্বৰ পৰামৰ্শ দিছে যে ৰাজ্য পুনৰ্গঠন আয়োগে কৈছিল যে কোনো অংশক দেশৰ পৰা বাহিৰত ওলাই কিনে স্বাধীন ৰাষ্ট্ৰৰ মৰ্যাদা দিয়া নহ'ব। নতুন ৰাজ্য গঠন কৰা হ'ব, কিন্তু নতুন ৰাষ্ট্ৰ গঠন কৰা নহ'ব। তাৰপিছত চোৱা, 8 নম্বৰ কি কৈছে, কিমানখন ৰাজ্য আৰু কিমানখন কেন্দ্ৰীয় শাসিত অঞ্চল পৰামৰ্শৰ ৰাজ্য পুনৰ্গঠন আয়োগে আগবঢ়াইছিল। যেতিয়া ৰাজ্য পুনৰ্গঠন প্ৰথমে গঠন কৰা হৈছিল না, তো ফাৰ্ষ্ট ছেকশ্যনতে ৰাজ্য পুনৰ্গঠন আয়োগে 14টা ৰাজ্য আৰু 6টা কেন্দ্ৰীয় শাসিত অঞ্চলৰ গঠন কৰাৰ পৰামৰ্শ দিছিল। ৰাজ্য পুনৰ্গঠন আয়োগে কৈছিল যে 14টা নতুন ৰাজ্য গঠন কৰা হ'ব আৰু 6টা কি কেন্দ্ৰীয় শাসিত অঞ্চল গঠন কৰা হ'ব বুলি ৰাজ্য পুনৰ্গঠন আয়োগে পৰামৰ্শ আগবঢ়াইছিল। চৰি, এইটো কিবা হৈ গ'ল হা। তাৰপিছত চোৱা তোমালোকে যে ভাৰতীয় দলীয় ব্যৱস্থাৰ 2টা বৈশিষ্ট্য লিখা। ভাৰতৰ দলীয় ব্যৱস্থাৰ 2টা বৈশিষ্ট্য অলৰেডি আমি ডিছকাছ কৰিছোঁ। কি আছে? ভাৰতত একদলীয় ব্যৱস্থা আছে। তাৰপিছত ভাৰতত ভাৰতত একদলীয় ব্যৱস্থা নাই, ভাৰতত দলীয় ব্যৱস্থাৰ 2টা বৈশিষ্ট্য লিখা গৈছে। ভাৰতত কি আছে? ভাৰতত বহুদলীয় ব্যৱস্থা আছে। ভাৰতত বিভিন্ন দলৰ আছে। তোমালোকে চোৱা, ৰাজ্যিক ভিত্তিত আছে, নেশ্যনেল লেভেলত আছে। কিন্তু এইটো হৈ গ'ল যে ভাৰতত বহুদলীয় ব্যৱস্থা আছে। এইটো তোমালোকে 1 নম্বৰ লিখিবা। 2 নম্বৰ কি লিখিবা? 2 নম্বৰ লিখিবা যে ভাৰতত এটা দলৰ অধিপত্য আছে। কেনেকৈ এটা দলৰ অধিপত্য আছে? চোৱা, বহুদলীয় ব্যৱস্থা ঠিক আছে, কিন্তু এটা দলৰ অধিপত্য আছিল ভাৰতত। চোৱা, ফাৰ্ষ্ট জেনেৰেল ইলেকশ্যন, ছেকেণ্ড জেনেৰেল ইলেকশ্যন, থাৰ্ড জেনেৰেল ইলেকশ্যন, 3টা ইলেকশ্যন একে লেঠাৰিয়ে কংগ্ৰেছে জিকিছিল। গ'ল। ইয়াৰ পিছত বাৰে বাৰে দিগদাৰ হৈ আছে আমাৰ আজি ক্লাছটো, নাজানো কিয় বা। তাৰপিছত চোৱা, ভাৰত কি কৈ আছিলোঁ যে ভাৰতত দলীয় ব্যৱস্থাৰ 2টা বৈশিষ্ট্য আছে। যে ভাৰতৰ দলীয় ব্যৱস্থাৰ কি বৈশিষ্ট্য আছে? যে ভাৰতত বহুদলীয় অৱস্থা আছে। 1 নম্বৰ দিবা, বহুদলীয় অৱস্থা আছে। 2 নম্বৰ কি দিবা? যে ভাৰতত বহুদলীয় অৱস্থা থকা স্বত্বেও ভাৰতত এটা দলৰ অধিপত্য আছে। কিয় আছে এটা দলৰ অধিপত্য? চোৱা, মই কি ক'লোঁ, ফাৰ্ষ্ট জেনেৰেল ইলেকশ্যন কংগ্ৰেছে জিকিছিল, ছেকেণ্ড জেনেৰেল ইলেকশ্যন কংগ্ৰেছে জিকিছিল, থাৰ্ড জেনেৰেল ইলেকশ্যন কংগ্ৰেছে জিকিছিল। ইভেন তুমি যদি চোৱা, স্বাধীনতাৰ পৰা 75 ইয়াৰ্ছ আমি কমপ্লিট কৰিলোঁ,
তো ইয়াৰ ভিতৰত বেছিভাগ টাইম কোনটো ৰাজনৈতিক দলে শাসন কৰিছিল? কংগ্ৰেছে কৰিছিল। এতিয়া চোৱা একেলেথাৰিয়ে এইটো নৰেন্দ্ৰ মোদীৰ বা বিজেপি গভৰ্ণমেণ্টৰ 3rd নম্বৰ টাৰ্ম, কিন্তু আমি যদি আগৰবিলাক চাওঁ তেতিয়াহ'লে অধিকাংশ সময় ভাৰতবৰ্ষত কোনটো দলে শাসন কৰিছে? কংগ্ৰেছ দলে। তো ইয়াৰ পৰা আমি এইটো ক'ব পাৰোঁ যে ভাৰতত এটা দলৰ আধিপত্য বিস্তাৰিতভাৱে আছে। হৈ গ'ল। তাৰপিছত চোৱা তোমালোকে নেক্সট কুৱেশ্যন কি আছে যে 10 নম্বৰ চৰ্দাৰ বল্লভভাই পেটেলৰ বিষয়ে চমুকৈ লিখা। অহা নাই এতিয়ালৈকে আগবাঢ়ো, কিন্তু এনে চাই থবা তোমালোকে যে চৰ্দাৰ বল্লভভাই পেটেলৰ বিষয়ে কি ক'ব পাৰোঁ যে চৰ্দাৰ বল্লভভাই পেটেলক লৌহ মানৱ বুলি কোৱা হয়, বা চৰ্দাৰ বল্লভভাই পেটেল কি আছিল? চৰ্দাৰ বল্লভভাই পেটেল স্বাধীন ভাৰতৰ প্ৰথম গৃহমন্ত্ৰী আছিল, আৰু তেওঁ স্বাধীন ভাৰতৰ প্ৰথম উপ প্ৰধানমন্ত্ৰীও আছিল, ডেপুটি প্ৰাইম মিনিষ্টাৰো আছিল তেখেত। তো এই 2-3টা লাইন লিখি দিলে হৈ গ'ল। তাৰপিছত কি আছে নেক্সট নম্বৰ, গান্ধীজীৰ ওপৰত এটা চুমুটকা লিখা। এইটো আৰু 12 লেভেলত মই তোমালোকক ক'ম নেকি? এইটো তোমালোকে নিজেই জানা। নেক্সট কুৱেশ্যন ইম্পৰ্টেণ্ট যে 12 নম্বৰ কি আছে? এসময়ত এসময়ত কেন্দ্ৰীয় শাসিত অঞ্চল আৰু বৰ্তমান ৰাজ্যৰ মৰ্যাদা লাভ কৰা দুখন ৰাজ্য কি আছিল? চোৱা এটা টাইমত কেন্দ্ৰীয় শাসিত অঞ্চল আছিল, কিন্তু বৰ্তমান কি হৈছে? ৰাজ্যৰ মানে ফুল ফ্লেজেড ষ্টেট হৈছে। তেতিয়া আমি ক'ব পাৰোঁ যে অৰুণাচল প্ৰদেশ এটা টাইমত কেন্দ্ৰীয় শাসিত অঞ্চল আছিল, বৰ্তমান অৰুণাচল প্ৰদেশ এটা ফুল ফ্লেজেড ষ্টেট হৈ গ'ল। তাৰপিছত আমি মণিপুৰৰ কথাও ক'ব পাৰোঁ। মণিপুৰ এটা টাইমত কেন্দ্ৰীয় শাসিত অঞ্চল আছিল, এতিয়া কিন্তু মণিপুৰ এটা ফুল ফ্লেজেড ষ্টেট। তো মণিপুৰ, তাৰপিছত কি অৰুণাচল প্ৰদেশ, এই দুটা তোমালোকে লিখিব পাৰা। ক্লিয়াৰ? তাৰপিছত চোৱা নেক্সট বস্তুনিষ্ঠ কুৱেশ্যন যিটো ভাৰতত প্ৰথম সাধাৰণ নিৰ্বাচন কোন চনত অনুষ্ঠিত হৈছিল? অলৰেডি আমি কুৱেশ্যন চল্ভ কৰিছোঁ। 1950 আৰু 51 জানাই তোমালোকে। ইয়াত 12ত আহিছিল বুলি দিছে, কিন্তু বহুতবাৰ আহিছে এইটো। তাৰপিছত চোৱা 2 নম্বৰ 1956 চনত ৰাজ্য পুনৰ্গঠন আয়োগৰ ভিত্তিত গঠন হোৱা যিকোনো এখন ৰাজ্যৰ নাম কোৱা। 18ত আহিছে বুলি দিছে, বহুতবাৰ আহিছে এইটো। অলৰেডি কৈ দিছোঁ তোমালোকে তেলেংগানা লিখি দিবা, লেটেষ্ট যিটো লিখিলে হ'ল যিকোনো, তথাপিও মই তেলেংগানা কৈ দিলোঁ। তাৰপিছত চোৱা 3 নম্বৰ স্বাধীন ভাৰতৰ প্ৰথম গৃহমন্ত্ৰী কোন আছিল? জাষ্ট ডিছকাছ কৰিলোঁ। স্বাধীন ভাৰতৰ প্ৰথম গৃহমন্ত্ৰী আছিল বল্লভভাই পেটেল, চৰ্দাৰ বল্লভভাই পেটেল। তাৰপিছত চোৱা 4 নম্বৰ কোন চনত ৰাজ্য পুনৰ্গঠন আয়োগ গঠন কৰা হৈছিল? অলৰেডি উই হেভ ডিছকাছ ছ' মেনি টাইম, 1956। নেক্সট নেফাৰ সম্পূৰ্ণ ৰূপটো বহুতবাৰ ডিছকাছ কৰিলোঁ, ফুল ফৰ্মতো দিছোঁ যে নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এজেঞ্চি, যিটো বৰ্তমান অৰুণাচল প্ৰদেশ, এইটোক এটা টাইমত নেফা বুলি কোৱা হৈছিল। আৰু তেতিয়া নেফাটো এটা কেন্দ্ৰীয় শাসিত অঞ্চল আছিল, ডিছকাছ কৰিলোঁ না। তাৰপিছত যেতিয়া অৰুণাচল কি হ'ল, এটা সম্পূৰ্ণ ৰাজ্যৰ মৰ্যাদা পাল, তেতিয়া নেফাটো নোহোৱা হৈ গ'ল হা। তাৰপিছত চোৱা 6 নম্বৰ পণ্ডিত নেহৰুৰ লক্ষ্য কি আছিল? পণ্ডিত নেহৰুৰ কি লক্ষ্য আছিল? দেশখনক স্বাধীন কৰা, বা স্বাধীনতাৰ পিছত দেশখনক এখন সাৰ্বভৌম ধৰ্মনিৰপেক্ষ আৰু স্বাৱলম্বী দেশ হিচাপে গঢ়ি তোলাই আছিল পণ্ডিত নেহৰুৰ লক্ষ্য। 7 নম্বৰ এইটো আৰু ডিছকাছ কৰিম নেকি? এইটো ডিছকাছ নকৰিম মানিছি। তাৰপিছত চোৱা 8 নম্বৰ কি আছে? কোন চনৰ কোন মাহত ভাৰতক গণৰাজ্য হিচাপে ঘোষণা কৰাইছিল? ভেৰি ভেৰি ইজি, জানাই তোমালোকে। কোন চনৰ কোন মাহত? 1950 26 জানুৱাৰী। আৰু সেইকাৰণেতো 1950 26 জানুৱাৰীটো আমি গণতন্ত্ৰ দিৱস হিচাপে পালন কৰোঁ। আমাৰ আহি আছে না গণতন্ত্ৰ দিৱস। নেক্সট চোৱা কোন অনুচ্ছেদৰ অধীনত জম্মু আৰু কাশ্মীৰক বিশেষ মৰ্যাদা প্ৰদান কৰা হৈছিল? এইটো আমি ডিছকাছ কৰিছোঁ যে 370 আৰ্টিকেল 370 জম্মু এণ্ড কাশ্মীৰক বিশেষ মৰ্যাদা দিছিল বুলি ক'ব লাগিব, বৰ্তমান নাই এইটো। ডিছকাছ কৰিছোঁ আমি। নেক্সট চোৱা 1935 চনৰ ভাৰত চৰকাৰ আইনক কোনে দাসত্বৰ নতুন দলিল বুলি? নট ডেট ৰিলিভেণ্ট, নালাগে, ইমান জানিব নালাগে। চোৱা তাৰপিছত কোৱা কোন চনৰ কোন মাহত জম্মু আৰু কাশ্মীৰৰ মহাৰাজা ভাৰতৰ লগত চামিলকৰণৰ দলিলত স্বাক্ষৰ হৈছিল? এইটো 1947 হয়, কিন্তু অক্টোবৰ হয় হা। 1947 অক্টোবৰত। দেশ আমাৰ স্বাধীন হৈছিল 1947 আগষ্টত, কিন্তু অক্টোবৰত কাশ্মীৰ আমাৰ লগত জইন হৈছিল। তাৰপিছত চোৱা এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট 12 নম্বৰ কোনখন দেশীয় ৰাজ্যই পোনপ্ৰথম সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰৰ ভিত্তিত নিৰ্বাচন অনুষ্ঠিত কৰিছিল? যিটো আমি ইউনিভাৰ্চেল এডাল্ট ফ্ৰেঞ্চাইজ
বুলি কওঁছে যে 18 ইয়াৰ্ছ হ'লেই ভোট দিব পাৰে, যিটো আমাৰ কিবা ভোটিং এজটো 18 যে, তো সেই বেচিছত কোনখন ৰাজ্যত প্ৰথমে ভোট হৈছিল ইউনিভাৰ্চেল এডাল্ট ফ্ৰেঞ্চাইজৰ ওপৰত ভিত্তি কৰি? সেইটো হৈছিল মণিপুৰ। এগেইন ইট ইজ অলছ' ভেৰি ভেৰি ইম্পৰ্টেণ্ট হা, মণিপুৰ। নেক্সট চোৱা, 1947 চনৰ দেশ বিভাজনৰ আঁৰত থকা তত্ত্বটো কি? অলৰেডি ডিছকাছ কৰিছোঁ যে দেশ আমাৰ কিয় বিভাজন হৈছিল। 1947 চনত দেশ বিভাজনৰ আঁৰত থকা তত্ত্বটো হৈছে দ্বিজাতি তত্ত্ব, যিটো টু নেশ্যন থিয়ৰী ডিছকাছ কৰিছিলোঁ না আমি, টু নেশ্যন থিয়ৰী, যিটো মহম্মদ আলী জিন্না এণ্ড মুছলিম লীগে আগবঢ়াইছিল যে ভাৰতবৰ্ষ এখন বিশাল দেশ, ইয়াত দুটা জাতিৰ মানুহ বসবাস কৰে, হিন্দু আৰু মুছলিম, দুটা জাতি একেলগে থাকিব নোৱাৰিব, এইকাৰণে হিন্দু মেজৰিটি এলেকাটোক হিন্দুস্তান বা ভাৰত বুলি ৰিঅৰ্গেনাইজ কৰিব লাগে, আৰু যিটো মুছলিম ডমিনেটেড এৰিয়া সেইটোক পাকিস্তান বুলি নতুন এখন দেশ গঠন কৰিব লাগে বুলি দ্বিজাতি তত্ত্বৰ আণ্ডাৰত মহম্মদ আলী জিন্না আৰু মুছলিম লীগে এইটো তত্ত্ব আগবঢ়াইছিল, আৰু তাৰ পৰিণামস্বৰূপে আমাৰ দেশখন ভাগ হৈছিল কিন্তু হা। নেক্সট চোৱা কি কৈছে যে সংবিধান পৰিষদৰ খচৰা সমিতি প্ৰস্তুতৰ অধ্যক্ষ কোন আছিল? আমি অলৰেডি ডিছকাছ কৰিছিলোঁ যে খচৰা সমিতিৰ অধ্যক্ষ আছিল ডক্টৰ B.R. আম্বেদকাৰ না, ডিছকাছ কৰিছোঁ আমি। তাৰপিছত চোৱা, সংবিধান সমিতিৰ উল্টাপাল্টা হৈ গ'ল আমাৰ। সংবিধান সমিতিৰ সভাপতি হৈছে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ হা, ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ, আৰু সংবিধান সমিতিৰ খচৰা সমিতিৰ সভাপতি হৈছে ডক্টৰ B.R. আম্বেদকাৰ। এইটো কনফিউজ নহবা, খচৰা শব্দটো থাকিলে তোমালোকে ডক্টৰ B.R. আম্বেদকাৰ দিবা, আৰু যদি অকল সংবিধান সমিতিৰ সভাপতি থাকে তেতিয়া তোমালোকে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ দিবা। কনফিউজিং হয় এইটো, ইভেন এইটো এছএছ ফাৰ্ষ্ট ইয়াৰতো আছে। তাৰপিছত চোৱা, ভাৰতীয় সংবিধানৰ খচৰা কোনদিন স্বাক্ষৰ কৰা হৈছিল আৰু সংবিধানখন কেতিয়া কাৰ্যকৰী কৰা হৈছিল? অলৰেডি ডিছকাছ কৰিছোঁ যে 1950 26 জানুৱাৰীত আমাৰ সংবিধানখন কাৰ্যকৰী কৰা হৈছে, আৰু 1949 26 অক্টোবৰত আমাৰ 26 নৱেম্বৰত আমাৰ কি কৰা হৈছিল? খচৰাটো স্বাক্ষৰ কৰা হৈছিল। ডিছকাছ হৈ গ'ল। তাৰপিছত চোৱা, তোমালোকে কিছুমান খালী ঠাই পূৰ কৰা আছে। জনপ্ৰিয় আন্দোলনৰ পিছত 1960 চনত মহাৰাষ্ট্ৰ আৰু দেশৰ সৃষ্টি হৈছিল। মহাৰাষ্ট্ৰটো ভাগ হৈ দুটা ৰাজ্য হৈছে। এইটো এটা টাইমত মোৰ মনত আহি নাছে। মহাৰাষ্ট্ৰটো ভাগ হৈ এটা কিজান পাঞ্জাৱ ভাগ হৈ কিনে বেলেগ হৈছে, মহাৰাষ্ট্ৰ ভাগ হৈ এটা নতুন ৰাষ্ট্ৰ হৈছে। মই নেক্সট ক্লাছত জনাম এইটো হা, পাহৰি যাই আছোঁ এট দ্য টাইমত। কি হৈছে, 1972 চনত দেশৰ পৰা মেঘালয় ঘোষিত হৈছে। 1972 চনত এইটো মনত ৰাখিবা, মেঘালয় যিটো বৰ্তমান এটা ছেপাৰেট ষ্টেট, 1972ৰ আগত কিন্তু মেঘালয় আছামৰ আণ্ডাৰত আছিল, আছামত আছিল আৰু কি, আছাম একেলগে আছিল। সেইকাৰণেতো অসমৰ ৰাজধানী 1972ৰ আগত শ্বিলং আছিল। অসমৰ ৰাজধানী 1972ৰ আগত শ্বিলং আছিল কিন্তু। তো 1972ত যেতিয়া অসমৰ পৰা বাহিৰ হৈ মেঘালয় এখন পূৰ্ণাংগ ৰাজ্য সৃষ্টি হ'ল, ছেপাৰেট ষ্টেট হ'ল, তেতিয়া কিন্তু অসমৰ যিটো ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ ট্ৰান্সফাৰ কৰা হ'ল। তাৰপিছত চোৱা, দেশ চনৰ পৰা তেলেংগানা ৰাজ্য হিচাপে স্বীকৃতি লাভ কৰে। অলৰেডি কৈছোঁ যে 2014ত কি হৈছে, 2014ত তেলেংগানা এটা ষ্টেট হৈছে। ইয়াৰ আগত তেলেংগানাটো অন্ধ্ৰপ্ৰদেশৰ অন্তৰ্গত আছিল। তাৰপিছত চোৱা, তেলেংগানা ভাৰতৰ 10তম ৰাজ্য হিচাপে পৰিগণিত হৈছে। মানে তেলেংগানা ভাৰতৰ কিমানতম ৰাজ্য? তেলেংগানা ভাৰতৰ তেতিয়া কিন্তু 29তম আছিল। তাৰপিছত এতিয়া আৰু অলপমান চেঞ্জ হ'ল, নতুনকৈ কাশ্মীৰটো ৰাজ্যৰ মৰ্যাদা কাটি কিনে কাশ্মীৰ ভাগ কৰা হ'ল। কাশ্মীৰ এটা কি হৈ গ'ল, কেন্দ্ৰশাসিত অঞ্চল, আৰু লাডাখ এটা কেন্দ্ৰশাসিত অঞ্চল হ'ল নতুন কাশ্মীৰক ভাগ কৰি। জম্মু এটা নতুন কেন্দ্ৰশাসিত অঞ্চল হ'ল। তো তেতিয়াৰ বেচিছত যদি আমি চাওঁ, তেতিয়া কিন্তু 29 নম্বৰ ৰাজ্য হিচাপে আছিল কেন্দ্ৰশাসিত অঞ্চল। নতুন ৰাজ্য হৈছিল যেতিয়া তেলেংগানা, তেতিয়া 29 নম্বৰ হৈছিল এইটো। তাৰপিছত চোৱা, স্বাধীনতাৰ পূৰ্বে মুছলিম লীগে আগবঢ়োৱা দ্বিজাতি তত্ত্বৰ অন্তৰ্ভুক্ত কৰা ৰাষ্ট্ৰ দুখন কি আছিল? কি আছিল ৰাষ্ট্ৰ দুখন? আমি জানো, এটা ইণ্ডিয়া বা ভাৰত, আৰু এটা কি আছিল, আৰু এটা পাকিস্তান।
মই ক'লোঁ হিন্দু ডমিনেটেড এলেকাৰ কাৰণে ইণ্ডিয়া বা হিন্দুস্তান আৰু মুছলিম ডমিনেটেড এলেকাৰ কাৰণে পাকিস্তানৰ কথা দাবী কৰিছিল। কোনে দাবী কৰিছিল? মহম্মদ আলী জিন্না আৰু মুছলিম লীগে দাবী কৰিছিল। হ'ল। তাৰপিছত যদি তোমালোকে চোৱা শুদ্ধ উত্তৰবিলাক ইজি চাবা তোমালোকে, কৈ দিওঁ দিয়া। এটাই প্ৰব্লেম যে মই মানে যিহেতু মোৰ এতিয়ালৈকে 100 ছাবস্ক্ৰাইবাৰ হোৱা নাই,